ছাত্ৰ ছাত্ৰীসকল, আজি তোমাৰ আপ ভলা তো জগ ভলা পাঠটোৰ ৩য় নম্বৰ ক্লাছ হ'ব। আজি হ'ব পৃথিৱী সিং জৰা চক্কৰ বলে। ইয়াৰ পৰা তাৰপিছত কৈছিল পৃথিৱী সিং জৰা চক্কৰ বলে। পৃথিৱী সিঙে অলপ আচৰিত হৈ কৈছিল, আপকা কিয়া মতলব হে? আপকা কিয়া মতলব বাপুজি? আপুনি কি ক'ব বিচাৰিছে? আপোনাৰ উদ্দেশ্যটি কি বাপুজি? ভাই, তেতিয়া বাপুজিয়ে কৈছিল, ভাই मेरा आश्रम तो एक प्रयोगशाला जैसा ही है। কৈছে ভাই, মোৰ আশ্ৰমটো এটা প্ৰয়োগশালাৰ নিচিনা, য'ত বিভিন্ন ধৰণৰ বস্তু পৰীক্ষা কৰি চোৱা হয়। সেইটোক প্ৰয়োগশালা বুলি কোৱা হয়। जिन लोगों की कहीं नहीं बनती अक्सर वे मेरे पास ही आते हैं। কৈছে যিবিলাক মানুহৰ কাৰো লগত নপৰে সেই মানুহবিলাক প্ৰায়ে মোৰ সেই প্ৰয়োগশালাত আহে। उन सबको एक साथ रखने में मैं सीमेंट का काम करता हूँ और वह सीमेंट मेरी अहिंसा ही है। কৈছে সেইবিলাকক সবকে একেলগ কৰি ৰখাত মই চিমেণ্টৰ কাম কৰোঁ। চিমেণ্টবিলাকে যেনেকুৱাকৈ পকাৰ কাম কৰোঁতে সবকে ধৰি ৰাখে, তো সেই চিমেণ্টটো হ'ল মোৰ অহিংসা। এতিয়া কৈছে मैं समझ गया बापूजी, মই বুজি পাইছোঁ বাপুজি। পৃথিৱী সিং নে মুস্কুৰা कर कहा, এই কথাটো হাঁহি কৈছিল। आगे की कहानी यहाँ करने की ज़रूरत नहीं, पर इसमें बापू के प्रेममय व्यवहार की एक झलक मिल जाती है। কৈছে আগে যিটো কাহানী আছিল সেইটো ক'বৰ দৰকাৰ নাই, বাপুৰ এই প্ৰেম ব্যৱহাৰে এইটো ওলাই আহিছে। उन्होंने अपने प्रेम और सहानुभूति से कितने ही व्यक्ति को अपने ओर खींचा था। কৈছে তেখেতে নিজৰ প্ৰেম আৰু সহানুভূতিৰ দ্বাৰাই কিমান মানুহক নিজৰ ফালে আকৰ্ষণ কৰিছে। बापू कड़ी से कड़ी आलोचना कर सकते थे और करते भी है, पर हंसकर मीठी चुटकियाँ लेकर अपना प्रेम दर्शाकर। কৈছে বাপুৱে ডাঙৰৰ পৰা ডাঙৰ আলোচনা মানুহৰ কৰিব পাৰিলেহেঁতেন আৰু কৰিছিল, কিন্তু সেইবিলাক হাঁহি হাঁহি প্ৰেম ভাৱ দেখুৱাইহে, যাতে কোনেও বেয়া পাব নোৱাৰে। তাৰপিছত আছে अमेरिका के मशहूर लेखक इमर्सन की एक घटना याद आती है। কৈছে আমেৰিকাৰ মशहूर लेखक ইমাৰ্ছনৰ এটা ঘটনা মনত পৰে। उन्हें गाय पालने का शौक था। তেখেতৰ গাই পালন কৰি বহুত ভাল পাইছিল। इसलिए गाय और नन्हे बसरे मकान के पास एक कुटी में रहते थे। সেইকাৰণে গাই আৰু নন্হে সৰু এটা বাচ্চা গায়ৰ পোৱালি আছিল, যিটো ওচৰতে এটা কুটি বা ঘৰত আছিল। एक बार जोर की बारिश आने वाली थी। এবাৰ ডাঙৰকৈ বৰষুণ আহিব ধৰিছিল। सभी गाय तो झोपड़े के अंदर चली गई। সব গাই সেই ঝোপড়া বা ঘৰৰ ভিতৰত সোমাই গৈছিল। पर एक बछड़ा बाहर ही रह गया, কিন্তু এটা সৰু পোৱালি বাহিৰতে আছিল। इमर्सन और उनका लड़का दोनों मिलकर उस बछड़े को पकड़कर खींचने लगे कि वह कुटी में चला आए, पर जो उन्होंने जोर से खींचना शुरू किया तो वह बछड़ा भी सारी ताकत लगाकर पीछे हटने लगा। গতিকে ইমৰ্ছন আৰু ল'ৰাজনে গৈ সেই বছৰা বা পোৱালিটোক কুটিৰ ভিতৰত আনিব বিচাৰিছিল। যেতিয়াই দুয়োৱে সন্মুখৰ ফালে ঠেলিছিল, সেই পোৱালিটোৱেও তেতিয়াই পুৰা তাকত লগাকৰ শক্তি লগাই পিছফালেহে যাব বিচাৰিছিল, আগত যাব বিচৰা নাছিল। बेचारे इमर्सन बड़े परेशान हुए और इमर्सने बहुत अशांति पाइছিল। इतने में उनकी बुरी नौकरानी उधर से निकली। সেইখিনি সময়তে ঘৰত কাম কৰি থকা বুঢ়ী নকৰানী, কাম কৰি থকা মহিলা আহি উপস্থিত হৈছিল। जैसे ही उसने यह तमाशा देखा, वो दौड़ी आई और अपना अंगूठा बछड़े के मुंह में प्यार से डालकर उसे झोपड़े की तरफ ले जाने लगी। আৰু সেই বুঢ়ী মানুহগৰাকী আহিছিল আৰু মৰমেৰে নিজৰ আঙুঠা বা উংলিটো সেই পোৱালিটোৰ মুখত সোমাই দিছিল মৰমেৰে, আৰু লাহে লাহে সেই পোৱালিটো ঘৰৰ ভিতৰত লৈ গৈছিল। বছৰা চুপচাপ কুটিকে অন্দৰ চলা গয়া, আৰু পোৱালিটো লাহে লাহে একো নকোৱাকৈ ঘৰৰ ভিতৰত সোমাই গৈছিল।
वो अनपढ़ नौकरानी किताबें और कविताएं लिखना नहीं जानती थी, पर व्यवहार कुशल अवश्य थी। और जब जानवर भी प्रेम की भाषा समझते हैं तो फिर मनुष्य होकर क्यों नहीं समझेंगे। কৈছে সেই মানুহগৰাকী নকৰানী কাম কৰি থকা মানুহজনে কিতাপ বা কবিতা লিখিব জনা নাছিল, লিখা পঢ়া নাজানিছিল, কিন্তু ব্যৱহাৰ বহুত ভাল জানিছিল। কৈছে যেতিয়া ভাল ব্যৱহাৰ সেই পোৱালি বা জন্তুটোৱেও বুজি পালে প্ৰেমৰ ভাষা, তো মানুহবিলাকে কিয় বুজি নাপাব। মানুহেও প্ৰেমৰ ভাষা ভালদৰে বুজি পাব। সেইকাৰণে চবৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। कल हमारे मित्र का रसोइया बिना खबर दिए ही चला गया। কৈছে কালি মোৰ মিত্ৰৰ ঘৰৰ যিজন ৰান্ধনী আছে সেইজনে একো খবৰ নিদিয়াকৈ গুচি গৈছে। বেচাৰা কৰ্তা বিকিয়া। কৈছে সেই মানুহজনে কৰিলে হয় কিয়া, কি কৰিলে হয়। सुबह से शाम तक उन्हें महाशय की डांट खानी पड़ती थी। কৈছে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাৰ যিটো মহাশয় আছিল ঘৰৰ মালিক, সকলো সময়তে খং কৰি থাকিছে, গালিহে খাব লগা হৈছিল। তুনে আজ দাল বিলকুল বিগাৰ দি। কৈছিল কেতিয়াবা যে তই আজি দালি একদম ভালকৈ বনাব পৰা নাই, নষ্ট কৰিছা। উনমে নমক বহুত ডাল দিয়া, সেইটোত বহুত নিমখ পেলাই দিছা, নিমখ দিছা, নিমখ বেছি হৈছে। ওৰে বেৱকুফ, তুনে শাক মে নমক নহি ডালা। আৰে তইতো শাকত নিমখে দিয়া নাই, এনেকুৱাকৈ বহুত গালি দিছিল। ইয় জ্বলি ৰুটি কণ খায়গা, তইতো ৰুটি জ্বলাই দিছা, পুৰি দিছা, এইবিলাক কোনে খাব। আদি কি ঝৰি লাগি ৰহতি থি, এনেকুৱা ধৰণৰ কথাবিলাক কৈয়ে থাকিছে। जब कोई चीज़ जरा भी बिगड़ जाती तब तो उसे दिल खोलकर डांटा जाता, पर अच्छा भोजन बनाने पर कभी तारीफ के दो शब्द न बोले जाते। যেতিয়া কোনোবা এটা খাদ্য বেয়া হৈছিল তো ইয়াক বহুত গালি দিয়া হৈছিল, কিন্তু যেতিয়াই খাদ্য ভাল হৈছিল তেতিয়া কিন্তু ইয়াক মানে তাৰিফ বা উৎসাহপূৰ্বক একো কথা কোৱা হোৱা নাছিল। वाह, तारीफ कर देने से उसका दिमाग सड़ जाएगा। কৈছে তাৰিফ যদি উৎসাহপূৰ্বক কিবা কথা কৈ দিওঁ ই বেছিয়ে লাই পাই যাব। मेरे मित्र कह देते, এনেকুৱাকৈ মোৰ মিত্ৰই কৈছিল। ঠিক হে তো ববি আদমি হি। কৈছে ঠিকে আছে, তথাপিতো সেইজন এজন মানুহে হয়। উসকে ভি দিল হে, তেওঁৰো এখন হৃদয় আছে। বেচাৰা কুছ रुपये का नौकर यंत्र नहीं बन सकता। কৈছে বেচাৰা কেইটামান টকাৰ কাৰণেহে চাকৰি কৰে বা চাকৰ হয়, কাম কৰে, এইটোতো কোনো যন্ত্ৰ হ'ব নোৱাৰে। तंग आकर भाग जाने के सिवा और क्या चारा था। আৰু সেইটোৰ পৰা ত্ৰাণ পাবৰ কাৰণে তাৰ পৰা পলাই যোৱাৰ বাহিৰে আৰু কোনো ৰাস্তা নাছিল। कहने का मतलब यो है कि उनकी किसी से नहीं बनती। এইটো কোৱাৰ মূল উদ্দেশ্যটো হ'ল সেই মিত্ৰজনৰ কোনো মানুহৰ লগতে নিমিলে। न मित्र से, न ऑफिस के कर्मचारियों से और न घर के नौकरों से। কৈছে না কোনোবা মিত্ৰৰ লগত, না কোনোবা অফিচত কাম কৰা কৰ্মচাৰীৰ লগত, না ঘৰৰ যিবিলাক কাম কৰা মানুহ আছে সেইবিলাক মানুহৰ লগত। उस पर भी मज़ा यह है कि वे अपनी जिंदगी और विचारों से पूरी तरह संतुष्ट है। এইটোতো এটা মজাৰ কথা যে সি নিজৰ জিন্দগী আৰু বিচাৰ ভাৱনাক লৈ পুৰা সন্তুষ্ট। ই যি ভাবে, যি কৰে সেইটোৱে শুদ্ধ বুলি ভাবে। वे मानते हैं कि उनका जीवन आचार और विचार आदर्श है। সি ভাবি লয় যে তাৰ জীৱন আৰু আচাৰ ব্যৱহাৰ সব আদৰ্শ। दूसरे लोग जो उनका सम्मान नहीं करते मूर्ख है। যিবিলাক বেলেগ মানুহে ইয়াক সন্মান নকৰে সেইবিলাক মূৰ্খ। ग्रीस के महान संत सुकरात ने एक बात बड़े पते की कही थी। কৈছে গ্ৰীক দেশৰ এজন মহান ব্যক্তি সুক্ৰাতে এটা কথা বহুত ভালদৰে কৈছিল। जो मनुष्य मूर्ख है और जानता है कि वह मूर्ख है वह ज्ञानी है, पर जो मूर्ख है और जानता है कि वह मूर्ख है वह सबसे बड़ा मूर्ख है। এইটো মনত ৰাখিবা। এইটোত কৈছে जो मनुष्य मूर्ख है और जानता है कि वह मूर्ख है वह ज्ञानी है।
যিজন মানুহে সঁচাকৈ মূৰ্খ হয় আৰু ই ভাবে যে মই কিজানি সঁচাকৈ মূৰ্খ, এইটো বুজি নাপাওঁ, তো সেইজন মানুহেই জ্ঞানী, কাৰণ সেই কথাটো ই বুজিব পাৰিছে যে ই একো গম নাপায় বা মূৰ্খ হয়। पर जो मूर्ख है और नहीं जानता कि वह मूर्ख है, वह सबसे बड़ा मूर्ख है। কিন্তু যিজন ব্যক্তি সঁচাকৈ মূৰ্খ কিন্তু সি নাজানে যে মই মূৰ্খ, সি জ্ঞানী বুলি ভাবে, ইহে চবতকৈ ডাঙৰ মূৰ্খ। এইটো কথা সুক্ৰাতে কৈছিল। এইটো ব্যাখ্যা আহি থাকে, মনত ৰাখিবা। अच्छा हो। सुकरात के इस विचार को मेरे मित्र अपने कमरे में लिखकर टांग ले। চবতকৈ ভাল হ'ব যে সুক্ৰাতৰ এই কথাটো মোৰ মিত্ৰজনে লিখি ধুনীয়াকৈ শোৱা কোঠালিত ধুনীয়াকৈ লিখি ওলমাই থওক। पर उनसे यह कहने का साहस कौन करे। কিন্তু তেখেতক সেই কথাটো কোৱাৰ সাহস কোনে কৰিব। তো এইখিনি আছিল আপ ভলে তো জগ ভলা। এইটোৰ মূল কথাটোৱে হ'ল যদি নিজে ভাল তেনেহ'লে পুৰা জগতটোৱে ভাল। আপোন ভালে থাকিলে জগতখনে ভাল। গতিকে তোমালোকে ভালকৈ পঢ়িবা আৰু প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।